মাইকী বোৱাৰীমণি আনিটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আহক মোৰ হাতত নতুন নতুন কালেকশ্যন কি কাপোৰ আছে চাওঁ কাপোৰৰ। এয়া আমি মাইকী মানুহবিলাক কাপোৰ বুলি ক'লে বলিয়া। প্ৰথমতে আজি মুগাৰ পৰাই ধৰোঁ। এয়া চাওকচোন, এয়া মুগাৰ টচ আৰু মুগাৰ মানে টচ আৰু মুগা মিক্স। এয়া চাদৰ হয়, এইখিনি বহুত ধুনীয়া হয়। এয়া এনেধৰণে আমি এয়া চিম্পুলত লৈ যাবলৈ বহুত ভাল। এয়া চাওকচোন, এয়া বহুত ধুনীয়া এখন মুগা চাদৰ। ইয়াৰ মাজত বুটা আছে আৰু সন্মুখলৈ এনেধৰণে ফুল আছে। আৰু তাৰ লগে লগে এইযোৰ কেঁচ বচা চাদৰ মেখেলা। এইযোৰ যোৰা হয় কেঁচ বচা, এনেধৰণে কেঁচ বচা হয়। এইখন চাদৰ হয়, ইয়াৰ মাজে মাজে ইয়াৰ কেঁচ আছে, কেঁচ বচা বুটা আছে। একদম চিম্পুলত গৰ্জেছ হয় কাপোৰযোৰ। ইয়াত পটি লগাই দিলে বহুত আৰু হেভি হৈ যাব কাপোৰযোৰ। ইয়াৰ ছাইড পটি আছে, ছাইড পটিখিনি কিন্তু বহুত ডাঙৰ। ইয়াৰ ছাইড পটি আছে, এইখিনি চাওকচোন, ছাইড পটি আছে। ছাইড পটিখিনি লগাই দিলে কাপোৰযোৰ বহুত হেভি হৈ পৰিব। আৰু লগতে ব্লাউজৰ পিচটো কিন্তু বহুত দীঘল, কিন্তু প্ৰায় 1 মিটাৰ 1.5 মিটাৰমান আছে ব্লাউজৰ পিচটো। কিন্তু এয়া এটা দীঘল হাতৰ ব্লাউজ হৈ যাব। আৰু কাপোৰযোৰ কিন্তু টৰ্চ আৰু মুগা মিক্স আছে, কিন্তু বহুত ধুনীয়া আৰু ধুনীয়া ফিনিচিং আৰু সম্পূৰ্ণ মাটিশালৰ হয়। এয়া দেখিছেনে আপোনালোকে, পুতলৰ চিন একদম এক আঙুলে পুতলৰ চিন। এয়া মাটিশালৰ হয়, এয়া আমাৰ শিপিনীবিলাকে মাটিশালত বোৱা।